আজি আৰু এটা আমি কমন কোৱেশ্চন আপোনাৰ আনসাৰ কৰি দি আছো মই বহুত মানুহৰ এটা ডাউট এটা থাকে যে স্যাৰ মোৰ সুগাৰ হৈছে নে নাই মই কেনেকৈ গম পাম তো সুগাৰৰ লেভেলস ডিফাইন কৰা আছে যেতিয়া আপোনাৰ সুগাৰৰ ডাউট থাকে আপুনি ৰেন্ডম সুগাৰ কেতিয়াও চেক নকৰিব আপুনি খালি পেটৰ সুগাৰটো চাব খোৱাৰ 2 ঘণ্টা পিছৰটো সুগাৰটো চাব আৰু এটা HbA1c বুলি টেষ্ট থাকে এইটো আপুনি চাব এই তিনটা টেষ্ট চালেহে আপোনাৰ সুগাৰটো কনফাৰ্মেশন হ'ব এটা ইয়াৰে ভ্যালুজ খিনি আপোনাক কৈ দিও যদি আপুনি এখিনি নোট কৰিবও পাৰে যদি নোট কৰিব বিচাৰে আপুনি ফাস্টিং সুগাৰ 100 ৰ তলত থাকিলে মানুহৰ নৰমাল থাকে 100 to 125 থাকিলে মানুহৰ প্ৰি ডায়াবেটিস মানে ডায়াবেটিস হোৱা নাই কিন্তু ডায়াবেটিস হ'বলৈ গৈ আছে এতিয়া আপুনি ডায়েট এণ্ড এক্সাৰসাইজ কৰি সুগাৰটো কন্ট্ৰোল কৰিব পাৰে এণ্ড যদি ফাস্টিং টু 125 ওপৰত থাকে তেনেহলে আপোনাৰ সুগাৰ ডায়াবেটিস কনফাৰ্ম হৈছে সেম যোনটো খোৱাৰ পিছৰ সুগাৰ PPBS বুলি যোনটো কোৱা যায় তাৰো লেভেলস আছে 140 তলত থাকিলে নরমাল 140 to 200 থাকিলে আপোনাৰ প্ৰি ডায়াবেটিস ৰেঞ্জ আৰু 200 ৰ ওপৰত থাকিলে আপোনাৰ ডায়াবেটিস হৈছে HbA1c ৰ তেনেকে লেভেলস ডিফাইন কৰা আছে 5.7 ৰ তলত থাকিলে নরমাল 5.7 ৰ পৰা 6.4 লৈকে প্ৰি ডায়াবেটিস আৰু যদি 6.4 ৰ প্লাস ওপৰত হৈ গৈছে তেনেহলে আপোনাৰ ডায়াবেটিস কনফাৰ্ম হৈছে